পুথিভঁৰাল আমাৰ জিলা পুথিভঁৰাল আমি বহুত অনুৰোধ কৰাৰ পিছত 90-91 চনত আমাৰ স্বৰ্গীয় শ্ৰী শম্ভু ওজাজী ট্ৰান্সপৰ্ট মিনিষ্টাৰ আছিলে, তেওঁৰ সময়তে জিলা পুথিভঁৰাল বনোৱা হৈছিলে। তাৰ পিছৰ পৰা জিলা পুথিভঁৰাল ঠিকে আছিলে, কিন্তু যোৱা কৰোণাৰ পিছৰ পৰা এই পুথিভঁৰাল আৰু প্ৰেক্ষাগৃহটি একেবাৰে জৰাজীৰ্ণ অৱস্থাত পৰিণত হৈছে। তাতে মানুহ সোমাবলৈও ভয় কৰে আজিকালি। আৰু আপোনাৰ মই নিজে প্ৰত্যক্ষ কৰিছিলোঁ কৰোণাৰ আগত আমাৰ স্কুলীয়া ল'ৰা ছোৱালী, কলেজীয়া ল'ৰা ছোৱালী আৰু যিবিলাক চাকৰি প্ৰাৰ্থী আছিলে তেওঁলোকে তাতে গৈ এমপ্লয়মেণ্ট নিউজ আৰু বিভিন্ন ধৰণৰ কিতাপ পঢ়িছিলে। আৰু কিতাপ পঢ়ি কিতাপ পঢ়া মানে সমাজৰ কাৰণে এটা ভাল লক্ষণ, যিটো মানে কিতাপ পঢ়ি সমাজৰ উন্নতিৰ কাৰণে ৰাইজে চিন্তা চৰ্চা কৰে। মই মোৰ ব্যক্তিগতভাৱে মই আমাৰ স্থানীয় বিধায়ক, জিলা ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰিম, আমাৰ পুথিভঁৰাল যাতে আগৰ নিচিনা আকৌ কাৰ্যক্ৰম কৰি তোলে আৰু আমি যাতে তিনিচুকীয়াবাসী হিচাপে তাতে গৈ বিভিন্ন ধৰণৰ জ্ঞান অৰ্জন কৰিব পাৰোঁ পুথিভঁৰালত। ধন্যবাদ। ডিষ্ট্ৰিক্ট লাইব্ৰেৰী বা জিলা গ্ৰন্থাগাৰ আজি গম পাইছোঁ যে দীৰ্ঘদিন বন্ধ হৈ আছে। কিতাপ পঢ়াটো এটা আগ্ৰহৰ কথা। কিতাপ পঢ়া যে ছাত্ৰ বা শিক্ষক বা যিকোনো অকল ছাত্ৰ শিক্ষক নহয়, শিক্ষিত জনসাধাৰণ বহুতৰে আগ্ৰহ আছে। যে আগ্ৰহটো টিভি বা মোবাইলে দিব পাৰে বুলি মই বিশ্বাস নকৰোঁ। বহু মানুহ আছে এতিয়াও কিতাপ পঢ়িবলৈ ইচ্ছা কৰে, কিন্তু ক্ৰমশ কাগজের দাম বাড়াত, লেবার চার্জ বাড়াত, কিতাবের দাম ইমান বেশি হয়ে গেছে যে সুলভ নহয়, কিতাপ সুলভ নহয়, যথেষ্ট দামী কিতাপ। গতিকে মই ভাবোঁ যে ডিষ্ট্ৰিক্ট লাইব্ৰেৰী এখন থাকিলে তাৰ পৰা মানুহ কিতাপ লৈ পেলাই মানুহ পঢ়িব পাৰে। আৰু এই আগ্ৰহ কিতাপ পঢ়াৰ আগ্ৰহ মানুহৰ মাজত জীয়াই ৰখা এইটো বিশেষ দৰকাৰ। অসমৰ এজন বিশিষ্ট সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঁই ছাৰে এই কিতাপ পঢ়াৰ সম্বন্ধে তেওঁৰ লিখা আছে। তেওঁৰ এখন কিতাপ আমি পঢ়াইছোঁ, স্কুলত পঢ়াইছোঁ, তাৰ নাম আছিলে বাংলাত, তাৰ নাম আছিলে বই পঢ়াৰ আনন্দ। গতিকে CM জোট এজন বিশিষ্ট বুদ্ধিজীৱী, তেওঁ কৈছিলে বুকছ আৰ দ্য কেৰিয়াৰ্ছ অফ চিভিলাইজেশ্যন। গতিকে কিতাপে যে আনন্দ দিব পাৰে মানুহক, টিভি আৰু মোবাইলে সেই আনন্দ দিব পাৰে বুলি মই বিশ্বাস নকৰোঁ। গতিকে কিতাপ পঢ়াৰ আনন্দ জীয়াই ৰখাৰ কাৰণে মই ভাবোঁ যে এই ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো উন্নতিৰ প্ৰয়োজন। আৰু কৰ্তৃপক্ষক অনুৰোধ কৰি যেনে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটি অতি শীঘ্ৰেই পাঠকক আহিব পৰাকৈ, পাঠক বহিব পৰাকৈ, কিতাপ পঢ়িব পৰাকৈ তাৰ উন্নতি কৰে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।